অত্যন্ত মেধাৱী আৰু প্ৰতিভাসম্পন্ন এগৰাকী ছাত্ৰ ৰাজপথত হানিখুচি হত্যা কৰা হ'ল। ছাত্ৰ সন্থাৰ সতীৰ্থ আজি মৰ্মাহত, কোনো আমি মানি ল'ব পৰা নাই। আৰু একে সময়তে আমি ক'বলৈ বিচাৰিছোঁ যে ফুট গধূলিয়ে এগৰাকী ছাত্ৰক এনেকৈ নিৰ্মূলভাৱে হত্যা কৰা হ'ল। এতিয়া পৰ্যন্ত দোষীয়ে শাস্তি পোৱা নাই, এতিয়া পৰ্যন্ত দোষী কাৰত্ব কৰিব পৰা নাই। আৰু সেইবাবে পুনৰবাৰ আমি এইটো কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ প্ৰশাসনক, চৰকাৰক, যে অতি সোনকালে দোষীক কাৰত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে। অতি সোনকালে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবই লাগিব, কাৰত্ব কৰিবই লাগিব। আৰু যেতিয়া পৰ্যন্ত দোষীয়ে শাস্তি নাপায়, দোষীক গ্ৰেপ্তাৰ কৰা নহয়, কাৰত্ব কৰা নহয়, তেতিয়া পৰ্যন্ত ছাত্ৰ সন্থাই কোনো এগৰাকী সতীৰ্থ কিন্তু আমি কেতিয়াও শান্ত নহওঁ। মানে এগৰাকী মেধাৱী সম্পন্ন, প্ৰতিভাৱী সম্পন্ন নিৰ্মূলভাৱে হানিখুচি হত্যা কৰা হ'ল এইখন অসমত ৰাজপথত, তাকো নিশা নহয়, ফুট গধূলিয়ে। এতিয়া পৰ্যন্ত গ্ৰেপ্তাৰ কৰিব নোৱাৰাটোৱে ব্যৰ্থতা, গৃহ বিভাগ সম্পূৰ্ণভাৱে ব্যৰ্থ। সেইবাবে আমি আৰু খন্তেক সময় পিছতে প্ৰতিবাদী সমদল কাৰ্যসূচী ৰূপায়ণ কৰিম। স্পষ্টভাৱে ক'ম যে অতি সোনকালে দোষীক কাৰত্ব কৰক, দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক। অসমত যাতে এনেকুৱা জঘন্য ঘটনা কেতিয়াও হ'ব নোৱাৰে, তাক দোষী শাস্তি প্ৰদান কৰিব লাগিব। আৰু একে সময়তে এগৰাকী মাত্ৰ মেধাৱী সম্পন্ন সেই পৰিয়ালটোৰ এগৰাকী মাত্ৰ সন্তান আছিল। ভৱিষ্যত কি হ'ব পৰিয়ালৰ, সেই কথাটো চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, চৰকাৰে চকু দিব লাগিব। এইটো কথা আপোনালোকৰ জৰিয়তে কৈ থলোঁ। আৰু একে সময়তে অতি সোনকালে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰি ন্যায় প্ৰদান কৰিব লাগিব। যেতিয়া পৰ্যন্ত ন্যায় নহয় তেতিয়ালৈকে ছাত্ৰ সন্থাই কোনো এগৰাকী সতীৰ্থই কিন্তু শান্ত নহয়, এইটো কথা স্পষ্ট। মুখ্যমন্ত্ৰী গৃহ বিভাগৰ দায়িত্বত আছে, ব্যৰ্থ হৈছে। এতিয়া পৰ্যন্ত গ্ৰেপ্তাৰ কৰিব নোৱাৰাটোৱে ব্যৰ্থতা। আছে ক'ত মানুহৰ যে নিৰাপত্তা, ক'ত মানুহে কেনেকৈ ঘূৰিব? আজি অসমত এইখন নলবাৰীত কেনেকৈ ঘূৰিব মানুহে? নিৰাপত্তা নোহোৱা হৈছে, নিৰাপত্তা প্ৰদান কৰাত সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। নিৰাপত্তা প্ৰদান কৰিব লাগিব, একে সময়তে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগিব। মানে সেই গোটেই কথাটোৱে পুলিচ প্ৰশাসনে তদন্ত কৰক, তদন্ত কৰি দোষী যি ধৰণে দোষী হৈছে সেই ধৰণে শাস্তি প্ৰদান কৰিব। আৰু মানুহ এজনক হত্যা কৰিব, ফুট গধূলিয়ে হত্যা কৰা হ'ব, হানিখুচি হত্যা কৰা হ'ব এইখন অসমত, এই কথাটো কেনেকৈ মানি ল'ব পাৰি? এই কথাটো কোনো পৰ্যায়ত ছাত্ৰ সন্থাই, নলবাৰী ৰাইজে কেতিয়াও মানি নলয়, মানি লোৱা নাই। সেইবাবে কৈছোঁ, পুনৰবাৰ দোহাৰিছোঁ যে অতি সোনকালে দোষী কাৰত্ব কৰক, দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক। আৰু অসমত যাতে এনেকুৱা ঘটনা পুনৰ ঘটিব নোৱাৰে তাৰ কাৰণে জনসাধাৰণৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰক। গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মানুহৰ জীৱনৰ নিৰাপত্তা প্ৰদান কৰক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।